ৰাহুল গান্ধী অসম অশান্ত কৰিবলৈ আহিছে। মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰাহে ৰাহুলৰ মূল উদ্দেশ্য। কিয় ভূপেন হাজৰিকাৰ সমাধি, কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ আদিত নোসোমালে ৰাহুল গান্ধী? ৰাহুল গান্ধীক এইবাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সিদিনাখন বটদ্ৰৱাত সোমাবৰ কাৰণে তেওঁলোকে ইমান হুলস্থুল কৰিলে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া গুৱাহাটীৰ পৰা ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি পাৰ হৈ গ'ল। তেওঁতো ভূপেন হাজৰিকাৰ সমাধিত 1 মিনিটো নৰখিলে। সেই ৰাহুল গান্ধীয়ে হাজোৰ পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ দি পাৰ হৈ গ'ল। তেওঁতো তাত 1 মিনিট সময় নৰখিলে। সেই ৰাহুল গান্ধী বৰপেটা সত্ৰৰ সন্মুখেদি পাৰ হৈ গ'ল। বৰপেটা সত্ৰতো 1 মিনিট সময় নৰখিলে। কামাখ্যা মন্দিৰতো নৰখিলে। তাৰমানে গোটেই ঘটনাটো মিডিয়াৰ দৃষ্টি আকৰ্ষণ আৰু অসমখনক অশান্ত কৰাৰ বাদে কি আছে? গুৱাহাটীৰ মাজেৰে ৰাহুলৰ যাত্ৰা নিষিদ্ধ কৰাক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰতিক্ৰিয়া। কলে ৰাহুলৰ গ্ৰেপ্তাৰ প্ৰসংগটো। আমি কৈছো গুৱাহাটীতো তেওঁলোক আজিও সোমাইছে, কয় গুৱাহাটীত সোমাব বাধা দিছে। আৰে গুৱাহাটী পাৰ নোহোৱাকৈ উজনিৰ পৰা নামনি যাব পাৰে নেকি? তেওঁলোকে কৈ যে আজি বৰপেটা পালে গৈ কি নগাঁৱৰ পৰা ৰকেটেদি গৈ পালে নেকি? গুৱাহাটীৰ মাজেদিয়েতো গ'ল। খালি আমি কৈছিলো যে এইটো ৰাস্তা দি নাযাব, এক্স ৰাস্তা দি নাযাব, ৱাই ৰাস্তা দি যাব। সেইটোত কি আপত্তি কৰিবলগীয়া আছে? এতিয়া তেওঁ ধুবুৰীত যি ন্যায় যাত্ৰা কৰে কৰি থাকক, তাৰ মোৰ কোনো আপত্তি নাই। এৰেষ্ট আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম। এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব। মুখ্যমন্ত্ৰীৰ পিছত শৰ্মা কেবিনেটৰ ইজনৰ পিছত সিজন মন্ত্ৰীৰ বাক্যবান আৰম্ভ। ৰাহুল গান্ধীক গুৰুত্ব দিয়াৰ সময় নাই মন্ত্ৰী অশোক সিংহলৰ। কোনে কি কয় কি নকয়, কোনে বেৰিকেড ভাঙিলে এইটোও মই নাজানো সঁচাকৈ। আপুনি নিউজ পেপাৰ এটা পঢ়িছোঁ, কিবা হৈছে বুলি দেখিলোঁ, কিন্তু ভিতৰত নোসোমালোঁ। চ' সময় ক'ত থাকে এইবিলাক কৰাৰ কাৰণে? অসমক যদি আগুৱাই লৈ যাব লাগে, বেৰিকেড আমিয়ে ভাঙিম। আৰু এই বেৰিকেডটো কি? যিবিলাকে বাধা দি অসমৰ উন্নয়নটো কৰি ৰাখিছিল, অসমৰ উন্নয়ন স্তব্ধ কৰা বেৰিকেডবোৰ ভাঙি অসমক আত্মনিৰ্ভৰ কৰাৰ যিটো সপোন মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিছে, তাত আমি অৰিহণা যোগাম। ৰাহুলৰ যাত্ৰা ন্যায় যাত্ৰা নহয় হেনো, ফ্লপ যাত্ৰাহে। প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ। গোটেই যাত্ৰাটোতো এটা প্ৰথম কথা ফ্লপ যাত্ৰা, এইটো আচলতে অন্যায় যাত্ৰা। মই কালিও কৈছোঁ, আজিও কওঁ, তেওঁলোকে ক্ষমা খোজাৰ যাত্ৰা কৰিব লাগে। অসমক প্ৰতাৰণা কৰা, দেশক প্ৰতাৰণা কৰা, মানুহক প্ৰতাৰণা কৰাৰ যি তেওঁলোকৰ কাৰচাজি আছিলে, তাৰ বিৰুদ্ধে তেওঁলোকে ক্ষমা খুজিব লাগে, ক্ষমাৰ যাত্ৰা কৰিব লাগে। ৰাহুলৰ যাত্ৰাত হোৱা জনসমাগমক লৈ কটাক্ষ মন্ত্ৰী বিমল বৰাৰ। গোটেই অসমখনৰ পৰা মানুহ 2000 নিয়াটোনো কি ডাঙৰ কথা? 5000 মানুহ আপোনালোকে ইয়াতে দেখিলে, দেখোন ইয়াত কিমান মানুহ আছিলে? 4500 মানুহ আছিলে। মই মাঘেৰিটা গৈছিলোঁ, তাত 7000 মানুহ আছিলে। 11000টো মই অকলে জুৰিলোঁ দেখোন। তেওঁলোকৰ তাতে 11000 মানুহ আছে নেকি? আৰু আজি আমাৰ 14জন মন্ত্ৰী ঘূৰি আছে। 14জন মন্ত্ৰী দুটা ঠাইত 28টা জেগাত 5000কে ধৰক না, কিমান জুৰিলোঁ? মুঠৰ ওপৰত ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা অসম সাপেক্ষে নহল বৰষুকৰ। পদে পদে বাধা। এতিয়া জিকিল কোন, হাৰিল কোন, সেয়া বিবেচনা কৰিব ৰাইজেহে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।